তো নমস্কাৰ প্ৰাইম নম্বৰ কিমানটা আছে এটা অংকৰ দুটা অংকৰ তিনিটা অংকৰ তাৰ পিছত কম্পোজিট নম্বৰ কোনবিলাক হয় কোনবিলাক নহয় তে সেই বিষয়ে আমি আলোচনা কৰিম আজি তো ঠিক আছে আমি প্ৰাইম নম্বৰ মৌলিক সংখ্যা জানো না কাক কয় যিবিলাক সংখ্যাৰ মাত্ৰ দুটা উৎপাদক থাকে এক আৰু সেই সংখ্যাটো নিজে তেনে সংখ্যাবোৰ কি সংখ্যা মৌলিক সংখ্যা প্ৰাইম নম্বৰ তো দুই এটা কি মৌলিক সংখ্যা হয় না হয় কিয় ইয়াৰ দুটাহে উৎপাদক আছে 1 আৰু 2 আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি 2 আটাইতকৈ সৰু যুগ্ম মৌলিক সংখ্যাটো কি 2 এনেকৈ কোশ্চেন দিব কি পৰীক্ষাত মানে বিভ্ৰান্ত কৰিব আটাইতকৈ সৰু অযুগ্ম মৌলিক সংখ্যাটো কি 3 তেনেহলে -1 এটা মৌলিক সংখ্যা হয় নে ইয়াৰ কেইটা উৎপাদক আছে -1 উৎপাদক কেইটা আছে 1 আৰু -1 দুটাই আছে -1 এটা মৌলিক সংখ্যা হ'ব নে নহব কিয় নহব আমি কৈছিলো কি যিবিলাক সংখ্যাৰ মাত্ৰ দুটা উৎপাদক থাকে সেইকাৰণে তেনেকৈ কোৱা নাযায় যিবিলাক ধনাত্মক অখণ্ড সংখ্যাৰ দুটা উৎপাদক থাকে এক আৰু সেই সংখ্যাটো নিজে এইটো যে ঋণাত্মক অখণ্ড সংখ্যা হৈছে হয়নে সেইকাৰণে এইটো প্ৰাইম ইন্টিজাৰ হ'ব নেগেটিভ প্ৰাইম ইন্টিজাৰ কিন্তু মৌলিক সংখ্যা প্ৰাইম নম্বৰ নহয় বুজা গৈছে না তো পৰীক্ষাত ক'ব যে -1 তেতিয়া তোমাৰ কনফিউজ হৈ যাম যে আসলতে -1 তো দুটা উৎপাদক আছে কিন্তু মৌলিক সংখ্যা হ'বলৈ হলে কি হ'ব লাগিব পজিটিভ নাম্বাৰ হ'ব লাগিব ধনাত্মক নাম্বাৰ হ'ব লাগিব ঠিক আছে কম্পোজিট নাম্বাৰ যিবিলাক সংখ্যাৰ দুটাতকৈ বেছি উৎপাদক থাকে মানে অসমীয়াত যৌগিক সংখ্যা বুলি কয় যিবিলাক সংখ্যাৰ দুটাতকৈ বেছি উৎপাদক থাকে আৰু সীমিত সংখ্যকহে উৎপাদক থাকে তেনেহ'লে আটাইতকৈ সৰু যৌগিক সংখ্যাটো কি 4 কিয় দুটাতকৈ বেছি উৎপাদক আছে 1 2 আৰু 4 এইবিলাক আপোনালোকে জানে এইবিলাক কৈ সময় নষ্ট নকৰোঁ এতিয়া কওক 0 এটা যৌগিক সংখ্যা হয় নে নহয় 0 যৌগিকো নহয় মৌলিকো নহয় কিয় যৌগিক নহয় কিয় যিবিলাক সংখ্যাৰ দুটাতকৈ বেছি উৎপাদক থাকে তেনেবিলাক সংখ্যা হৈছে যৌগিক সংখ্যা তেনেহ'লে 0ৰ উৎপাদক 1 হ'বনে 1ৰে 0 হৰণ যায় না যায় 1ৰে 0 হৰণ যায় 2ৰে কিয় নাযাব 2 × 0 কিমান হ'ব কওকচোন 0 তেনেহ'লে 2ৰে 0 হৰণ কৰিলে 0 নহ'ব জানো হ'ব নে নাই 3 × 0 কি হ'ব 0 এভৰিথিং × 0 ইকুৱেল টু কি 0 তেনেহ'লে এতিয়া ধৰক 5 × 4 ইকুৱেল টু কিমান 20 তো 20/4 ইকুৱেল টু 5 হ'ব না হ'ব ইয়াতে সেম 2 × 0 ইকুৱেল টু 0 0/2 ইকুৱেল টু কিমান 0 বাট 2 × 0/0 ইকুৱেল টু এইটো আজিলৈকে কি হয় আৱিষ্কৃত হোৱা নাই 0/0 তো সেই বিষয়ে নকওঁ তো মই কৈ আছিলোঁ কি 0ৰ উৎপাদক কিমানটা আছে 0ৰ উৎপাদক অসংখ্য আছে 0ৰ উৎপাদক কিমানটা আছে অসংখ্য আছে 1 2 3 4 5 6 7 এভৰিথিং আর ফ্যাক্টরস অফ 0 কিন্তু 0 এটা কি নহয় যৌগিক সংখ্যা নহয় কিয় কাৰণটো লিখি লওক যৌগিক সংখ্যা হবলৈ
দুটাতকৈ বেছি আৰু সীমিত সংখ্যক উৎপাদক থাকিব লাগিব তো সেইকাৰণে 0 এটা কি নহয় যৌগিক সংখ্যা নহয় আৰু মৌলিক সংখ্যাটো নহবই কাৰণ মৌলিক সংখ্যাৰ মাত্ৰ দুটাহে উৎপাদক থাকে 0 তো দুটাতকৈ বেছি আছে সেইকাৰণে মৌলিক নহয় যৌগিক নহয় এক যৌগিক না মৌলিক মৌলিক নহয় যৌগিক নহয় ঠিক আছে একৰ পৰা এশৰ মাজত কিমানটা মৌলিক সংখ্যা আছে একৰ পৰা এশৰ মাজত লিখি লওক পৰীক্ষাত ডাইৰেক্ট দিব একৰ পৰা এশলৈ 25টা মৌলিক সংখ্যা আছে 25 প্ৰথমটো কি হ'ব 2 তাৰ পিছত 3 তাৰ পিছত 5 এনেকৈ কিমান লৈকে যাব 97 তো 2 অংকৰ আটাইতকৈ ডাঙৰ মৌলিক সংখ্যাটো হৈছে 97 দুটা অংকৰ আটাইতকৈ ডাঙৰ মৌলিক সংখ্যাটো হৈছে 97 আৰু দুটা অংকৰ আটাইতকৈ সৰু মৌলিক সংখ্যাটো কিমান হ'ব 11 বঢ়িয়া দুটা অংকৰ আটাইতকৈ সৰু মৌলিক সংখ্যাটো 11 আটাইতকৈ ডাঙৰ কিমান লিখি লওক এতিয়া তিনিটা অংকৰ আটাইতকৈ সৰু মৌলিক সংখ্যাটো 101 আটাইতকৈ ডাঙৰ মৌলিক সংখ্যাটো তিনিটা অংকৰ আটাইতকৈ ডাঙৰ মৌলিক সংখ্যাটো হৈছে 997 এবিলাক পৰীক্ষাত ডাইৰেক্ট খুলি দিব তেতিয়া আমি চিন্তা কৰিবলৈ কাম নাই চাৰিটা অংকৰ আটাইতকৈ সৰু কি চাৰিটা অংকৰ আটাইতকৈ সৰু 1001 1003 1007 1009 চাৰিটা অংকৰ এইকেইটা মৌলিক সংখ্যা লিখি লওক আটাইতকৈ সৰুটো কিমান 1001 আৰু এইকেইটাও হয় তাৰমানে চাৰিটা অংকৰ সৰু এইখিনিলৈকে শিকিলে যথেষ্ট ইয়াতকৈ আৰু বেছি নালাগে তলৰ কোনটো ডিফাৰেণ্ট 1003 1007 1009 101 তলৰ কোনটো বেলেগ এনেকৈ সুধিব এইটো বেলেগ কিয় এই গোটেইকেইটা মৌলিক এইটো মৌলিক নহয় সেইকাৰণে এইটো বেলেগ মৌলিক সংখ্যাৰ পৰা এটা কোৱেশ্চন গ্যাৰান্টি আহিব ইয়াত কোনো ভুলেই নাই হয়তো মৌলিক নাইবা যৌগিক যৌগিক সংখ্যা হ'লে দুটাই কোৱেশ্চন সুধিব পাৰে আটাইতকৈ সৰু যৌগিক সংখ্যাটো কি অপশ্যন দিব 4 5 6 এনেকৈ দিব আৰু 0 যৌগিক সংখ্যা হয় নে নহয় এনেকৈ দিব তো যৌগিক সংখ্যাৰ ক্ষেত্ৰত এইখিনিয়ে ঠিক আছে এতিয়া আমি শিকিম ডিভিজিবিলিটি চেক এইটো 3 ৰে ডিভাইড হয় না নাই নহয় না 2 3 5 10 9 19 है ना এইটো 9 ৰে ডিভাইড হয় না নাই তো ইমান ডাঙৰ আমাৰ যোগ কৰিব লাগিল যোগ কৰি চাব লাগিব 9 ৰে হৰণ যায় না নাই ইমানো নালাগে এইটো কেনসেল 6 আৰু 3 কেনসেল 5 আৰু 4 কেনসেল থাকিল কিমান 8 8 16 আর 27 হ্যাঁ ক্যান্সেল করে নেবেন হ্যাঁ কই আছো 3 আর 6 মিলি 9 হয় না 9 ক্যান্সেল 9 মিলাব লাগে খালি আমি মিলাম কত কত 9 হয়ে আছে আমার 9 কত কত হয়ে আছে বাকি জানে আপোনালোকে এতিয়া 5 আর 4 9 হয় না এই দুটাই ক্যান্সেল 6 আর 3 9 হয় ক্যান্সেল লাস্টত বাকি থাকিল কিমান 8 8 16 আর পাশে 23 23 3 রে হরণ যায় আর যদি বেশি হইছে 2 3 5 যায় নাকি না যায় 3 কারণে সেম রুল এক 3 রে হরণ যায় না নাই 3 ক্যান্সেল 9 ক্যান্সেল 5 আর 2 7 7 যায় নাকি না যায় এইটো ষ্টাৰৰ ঠাইত কিমান বহলে 4 ৰে বিভাজ্য হ'ব আটাইতকৈ সৰু কিমান বহলে 4 ৰে বিভাজ্য হ'ব আটাইতকৈ সৰু ফৰৰ ৰুলছ কি আছিল লাষ্টৰ দুটা তো লাষ্টৰ দুটা ইয়াতে 4 দিলে 84 4 ৰে ডিভাইড হয়
হয় না 8 দিলে 4 বিভাজ্য হয় না হ'ব 0 দিলে মই কি কৈছিলো আটাইতকৈ সৰু তো পৰীক্ষাত তেনেকৈ ক'ব 11 নিয়ম সাপোজ 8 নম্বৰ আছে 8 নম্বৰক আমি এটা স্কিপ এটা কৰি যোগ কৰিম 8 পিছত কিমান আছে 3 3 পিছত কিমান আছে 2 8 প্লাস 3 কিমান হ'ব 11 11 প্লাস 2 কিমান হ'ব 13 4 আৰু 9 মিলি 13 13 পৰা 13 মাইনাস কৰিম 0 0 13 রে হরণ যায় না 11 রে হরণ যায় না যায় 0 is 0 divisible by 11 yes 0 11 রেও যায় 5 রেও যায় 6 রেও যায় 7 রেও যায় 1 রেও যায় হ্যাঁ না নাই তো এই কারণে এইটো সংখ্যা 84392 11 রে ডিভিজিবল হ'ব বুঝি পাইছ না 3 8 9 5 6 7 তো আমার প্রথম কাম কি ওড পজিশন টকাবিলাক 3 পিছত কিমান আছে 9 9 এর পিছত কিমান আছে 6 তো 3 প্লাস 9 12 है ना 12 প্লাস 6 কিমান হ'ব 18 8 প্লাস 5 13 প্লাস 7 20 10 minus 8 কিমান হ'ব 2 তাহলে 2 11 এর হরণ যায় না না যায় গতিকে এইটো 11 এর বিভাজ্য নহয় তো আমাৰ 11 এর নিয়মটো আমি শিকিছো কোনবিলাক হরণ যায় এটা আমি 11 এর পূরণ কৰা শিকিম এই 11 কিমান হ'ব তো আমাৰ পূরণ কৰিব লাগিব হয় না ইয়াৰ কাৰণে এটা বুদ্ধি আছে আৰু এটা মানে শিকিবা কি লাভ আছে এটা মানে কি লাভ আছে 11 পূরণ কৰাটো শিকা আমাৰ বহুত লাভ কিয় যত পাই আছে তাত 22/7 আছে না পাই যত আছে তো 22 আছে যত আছে তাত 11 আছে না সেই কাৰণে আমি 11 ঘৰটো মুখস্থ ৰাখিব লাগে তো সব ভালকে চাব ইয়াৰ লগত এইটো পূৰণ কৰিলে কিমান হ'ব তো ফার্স্ট কাম ইয়াতে কিমান আছে 3 রাইট সাইডত লিখিলে মই 3 3 plus 2 5 2 plus 5 7 কিমান আছে 5 তো 11 এটি পূরণ করলে এটা आंसर হয়ে যাবে সাপোজ এইটো আছে এবাৰ ভালকে চাব লাস্টত ইউনিট ডিজিটটো কিমান আছে 3 হ'ব 3 plus 4 7 4 plus 6 10 10 और की होबो 0 1 कैरी 6 और 8 किमान होबो 14 plus 1 15 15 में किमान होबो 5 किमान থাকিল 8 plus 7 15 और 1 16 और 6 1 7 8 যত যেটো আছে ইউনিট প্লেছত যেটো আছে হেটোৱে বহাম তার পিছৰ পৰা খালি যোগ কৰি আহিম রাইট সাইডৰ পৰা লেফট সাইড লৈকে 3 plus 4 কিমান হ'ব 7 4 plus 6 কিমান হ'ব 10 10 0 টু যাব 1 থাকিল এবাৰ 6 plus 8 14 plus 1 কিমান হ'ব 15 15 or 5 আৰু 1 এবাৰ 8 plus 7 15 আৰু 1 16 or 6 আৰু 1 থাকিল 1 plus 7 কিমান হ'ব 8 25 পৰা 1025 লৈকে কিমানটা সংখ্যা আছে ইয়াৰ পৰা এটো মাইনাস কৰিম আৰু 1 প্লাস কৰিম এতে কওকচোন 25 আৰু 1025 ৰ মাজত কিমানটা সংখ্যা আছে পঁচিশৰ পৰা 1025 লৈকে কিমানটা সংখ্যা আছে
লৈকে গৈছে লৈ গৈছে মানে 1025 মাইনাছ 25 কিমান হ'ব 1000 প্লাছ 1 1001 এতে কি কৈছে সেইটো চাও ভালকে কি কৈছে এক্সাম ইমান টান নহয় কি আহিব হেবিলাক নহয় মানে কনফিউজ কৰিব মেইন কথা হৈছে এইটো এক্সাম ইমান টান নহয় 25 পৰা 1025 লৈ কিমানটা সংখ্যা আছে তো কিমানটা সংখ্যা আছে 1001 এতিয়া পঁচিছ আৰু 1025 মাজত কিমানটা সংখ্যা আছে 1025 মাইনাছ 25 100 মাইনাছ 1 999 আগতে লৈকে আছিল লিখি লৈছে না ৰ'ব মই এটা ভালকে দেখুৱাই দিছোঁ 3 পৰা 8 লৈকে কিমানটা সংখ্যা আছে 3 পৰা 8 লৈকে 3 4 5 6 7 8 কেইটা হল 6টা আছে 3 পৰা 8 লৈকে 3 4 5 6 7 8 মানে দুয়োটা ইনক্লুড হ'ব 3 আৰু 8 দুয়োটা ধৰিব লাগিব হয় না এটা যদি মাজত কয় মাজত কিমানটা আছে কওকচোন 4 5 6 7 কেইটা আছে 4টা মানে এই দুটা টোটালি বাদ যাব তো সেই কাৰণে প্ৰথমটো নিয়ম কি আছিল যদি লৈকে কয় তেনেহলে ইয়াৰ পৰা এইটো মাইনাস কৰি প্লাস 1 মাইনাস কৰি প্লাস 1 আৰু যদি মাজত আছে তেনেহলে 5 মাইনাস 1 মাইনাস কৰি আৰু মাইনাস কৰিব লাগিব যদি মাজত কয় মাইনাস মাইনাস আৰু যদি লৈকে কয় মাইনাস প্লাস এতিয়া কওকচোন পঁচিছৰ পৰা 1025ৰ মাজত দুই অংকৰ সংখ্যা কিমানটা আছে 2 digit number how many 2 digit number are between 25 and 1025 তো আমি 2 digit number কৈছে আমি 2 digit চাব লাগিব 3 digit 4 digit এইবিলাক চাই লাভ নাই আমাৰ হয়নে নাই তো আমি 2 digit চাম 2 digit গ্ৰেটেষ্ট নাম্বাৰ কিমান 99 আৰম্ভ হৈছে কিমানৰ পৰা 25ৰ পৰা আৰম্ভ হৈছে কিমানৰ পৰা 25ৰ পৰা মাইনাস কৰিলো 4 7 কি কৈছিল মাজত কৈছিল না সেইকাৰণে আৰু 1 মাইনাস পঁচিছৰ পৰা 1025ৰ মাজত একে কথাটো একে হয় কথাটো একে 25ৰ পৰা 1025ৰ মাজত 3 অংকৰ সংখ্যা কিমানটা আছে আৰু কিমানটা 3 অংকৰ সংখ্যা আছে কথা একেটাই কথাটো একেটাই তেনেহলে আমি চাব লাগিব 3টা অংকৰ আটাইতকৈ সৰু সংখ্যাটো কি 100 3টা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাটো কি 999 মানে 100ত স্টাৰ্ট হ'ব 999ত শেষ হ'ব যেহেতু 25 আৰু 1025ৰ মাজত কৈছে সেইকাৰণে দুয়োটাক ধৰিব লাগিব তে আমি দুয়োটাক যদি ধৰিব লাগে তেনেহলে আমাৰ নিয়ম কি আছিল ইয়াৰ পৰা লৈকে নিয়ম মানে মাইনাস কৰি 1 প্লাস তো মাইনাস কৰিলো 899 প্লাস 1 কিমান হল 900 আৰু আপোনাক যদি এনেও কয় 3 অংকৰ সংখ্যা কিমানটা আছে তথাপি 900 হৈছে এইখিনি ক্লিয়াৰ এতিয়া নেক্সট 1ৰ পৰা 10 লৈকে পূৰণ কৰোতে পূৰণ ফলত 0 কিমানটা থাকিব তো 0 কিমানটা হ'ব 0 হ'বলৈ হলে 2 আৰু 5 থাকিব লাগিব 2 আৰু 5ৰ পূৰণফল হ'ব লাগিব যিমানটা 2 আৰু যিমানটা 5 থাকিব সিমানটা 0 থাকিব ইয়াতে চাওক 2 এটা আছে না
2 তো আরও আছে, ইয়াতো আছে, ইয়াতো আছে, 8 তো আছে, আছে না? কিন্তু 5 কিমানটা আছে এটি চাম। 5 এটা আছে আর ইয়াতে এটা আছে। 5 কেইটা আছে? দুটাই আছে। 5 দুটা আছে, 2 আছে বহুত, কিন্তু আমি লম কেইটা? দুটা, যেহেতু সমান ল'ব লাগিব, জোৰা ল'ব লাগিব। গতিকে 5 পূৰণ 2 10, 5 পূৰণ 2 10, তাহলে 0 কিমানটা থাকিল? 2টা। পূরণ ফলটত 0 কিমানটা থাকিব? 3টা থাকিব। ইয়াতে এটা আছে, দেখা গৈ আছে। ইয়াতে এটা আছে, কেইটা হল? 2টা। মাজত এটা 15 আছে না? আছে। 15ত 3 × 5 আৰু ইয়াতে যিকোনো এটা 2 লওক, যিকোনো একটা 2, 12ত আছে, 14ত আছে, 16ত আছে, 18ত আছে, যিকোনো একটা 2 লওক। তাহলে 5 × 2 0। তাহলে এই এটা, এই দুটা আর এই এটা, 3টা। ইয়াতে কিমানটা থাকিব? 0। ইয়াতে চাওক 5 পূৰণ 5, ইয়াতেও কি 5 পূৰণ 5, ইয়াতে চাওক ইয়াতে নাই, আছে নেকি? এই দুটো এটা তো নাই, 2 ওড নাম্বার, কারণ অযুগ্ম সংখ্যা 2 থাকে নাকি? না থাকে। তাহলে 24, 2 পূরণ 2 পূরণ 2 পূরণ 3, 2 2 গুণ 4, 4 2 গুণ 8, 8 3 গুণ 24, 3টা আছে না? তাহলে আমি যেটা সৰু হ'ব সেইটো ল'ব লাগিব। 5 4টা আছে, 3টা ল'ম, আৰু 2ও 3টা ল'ম। তাহলে 0 কেইটা থাকিল? 3টা। তো থ্যাংক ইউ।